বৰ্তমান আছোঁ আপোনাৰ গাঁওখনৰ নাম হৈছে ৰংচঙি। হেল্ল' মই প্ৰিয় ৰাইজ এণ্ড গাইজ, পুনৰ নতুন এটা ভিডিঅ'ত। বাট পথবোৰ কেনেকুৱা হ'ব, ক'লৈ যাম, কিবা হয়নে? এই বাটটো যিটো দেখিছে এইটো আপোনাৰ মাকুমলৈ যোৱা পথ হয়। মানে ডিগবৈ তিনিচুকীয়া ৰোড হয়, আৰু এইফালে আপোনাৰ এইটো চিধাই ওলাই যাব ডিগবৈ, আৰু এইফালে পথাৰখন আপোনালোকে চিনি পাইছে। আৰু মই যাম আজি আপোনাৰ এই জেগাটুকুৰাৰ নাম হৈছে উল্টা পুল। আৰু এই যিটো লুংলুঙীয়া বাট আপোনাৰ গৈছে, এই বাটেদি যাম। আগত আপোনালোকে দেখি পাব বিভিন্ন আপোনাৰ কি বুলি কয় গেট ইয়াতে তেনেকৈ ধৰণৰ দিয়া আছে। গাড়ী কিন্তু যাব নোৱাৰে, বাইকেৰে যাব পাৰি। আহক তেনেহ'লে আগলৈ গৈ থাকোঁ আৰু চাওঁ কেনেকুৱা ধৰণৰ ৰাস্তা বাট পথবোৰ পাওঁ, ক'লৈ যায়, কি হয়, হয়নে? আহক। আপোনাৰ উল্টা পুল বুলি কৈ আছিলোঁ, উল্টা পুল নহয়, এইটো হৈছে চিধা পুল ন। আৰু আমি চিধা পুলৰ ভিতৰেদি যাম। এইখন আপোনাৰ গেট, ইয়াতে গাড়ী যাব নোৱাৰে, গতিকে কেতিয়াবা আহিলেও গাড়ী লৈ এইফালে নোসোমাব, কাৰণ কেলৈ বাইক চাইক পাৰে চাগে, গাড়ী নোৱাৰে। আহক আগলৈ চাওঁ আৰু চাওঁ। নাজানো গাইজ ক'ত ওলাব, কিন্তু গৈ আছোঁ। আকৌ আমি বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাজেদি গৈ আছোঁ। চিধা পুল বুলি আপোনাৰ কয় জেগাটো, গম পালোঁ যিহেতু। তো আহক আগলৈ চাই থাকোঁ কেনেকুৱা ধৰণৰ কি পৰিস্থিতিত কি বাতাবৰণবিলাক পাওঁ। ঠিক আছে, এয়া কৰ্মৰত অৱস্থাত মাইকী মানুহ। এই জেগাটোৰ নাম হৈছে আপোনাৰ ঔগুৰি। এনেকুৱা বহুত ঠাই আছে যিবিলাক আপোনাৰ কৰিব পৰা যায়। দেখিছে, বিভিন্ন ধৰণৰ বনাঞ্চলৰ ওচৰেদি দাঁতিকাষৰীয়া অঞ্চল হয় আপোনাৰ। এইফালে পথাৰখন লাগি আছে। এইফালে ইমান বিপদসংকুল নিচিনা নালাগে বাৰু, কাৰণ কেলৈ এই আৰু আহক আগলৈ যিমান দূৰ গৈ থাকোঁ আপোনালোকক দেখুৱাই থাকোঁহি কেনেকুৱা ধৰণৰ দৃশ্য হ'ব পাৰে, কেনেকুৱা ধৰণৰ লোকেশ্যনবিলাক হ'ব পাৰে। গতিকে ডিগবৈ টিংৰাইৰ চিধা পুল হৈ পিনে যদি আপোনালোকে এই বাটটো আহে, কিন্তু এই বাটটোত বাইকৰ কাৰণেই সুগম দেই, গাড়ী মটৰৰ কাৰণে একচুৱেলি সুগম নহয়। গাড়ী মটৰ এইফালেদি অহা যোৱা কৰিবই নোৱাৰে। গতিকে এয়া আপোনালোকক দেখুৱাইছোঁ চব বিস্তৃত অঞ্চলটো। অঞ্চলটোত আপোনাৰ গোবা আছে, চব খেতি পথাৰ দাঁতিকাষৰীয়া খেতি পথাৰ আৰু বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চল। গতিকে আহক আগলৈ গৈ থাকোঁ, কি পাই থাকোঁ চাই থাকোঁ। ৰাইজ এটা সময়ততো চাগে আগতে বিৰাট ডাঠ হাবি আছিল চাগে, মানে এই বনাঞ্চলবিলাক এনেকৈ খতম হৈ যোৱাৰ কাৰণে অলপমান দুখো লাগিছে। গতিকে আপোনালোকক কৈ আছোঁ, ডাঙৰ ডাঙৰ প্ৰকাণ্ড গছৰ মূঢ়াবিলাক যিবিলাক দেখা পোৱা গৈছে ওচৰৰ পৰা, লাগিছে যে এইবিলাক চব কাটি অলৰেডি তহলিং কৰা হৈছে। গতিকে ৰাইজ বেয়া লাগিছে আৰু কি ক'ম আৰু, প্ৰয়োজনত চবেই কাটা মেলা কৰিছে আৰু বিভিন্ন ধৰণৰ, হয় নাই বাৰু? গতিকে আপোনালোকক এই দৃশ্যবিলাক দেখুৱাইছোঁ। আপোনালোকৰ দুখ লাগিব লাগে যে মানে বৰ ডাঙৰ বনাঞ্চলবিলাক শেষ হোৱাৰ পথত যদি যায়, যাব নালাগে নিয়মমতে। এয়াই আছিল আমাৰ এই বিস্তৃত বনাঞ্চল এৰিয়াৰ দাঁতিকাষৰীয়া গাঁওখনৰ লগতে লাগি থকা লোকেশ্যনটো। ইতিমধ্যে আমি ঔগুৰি গাঁও পাৰ চাগে হৈছোঁৱেই। এইখন বা কি গাঁও কয় সেয়া গম নাপাওঁ। গতিকে বাট পথবিলাক বৰ এটা সুচল নহয় বুলিয়ে ক'ব লাগিব। ইয়াত নহয় যেতিয়া নহয় আৰু এৰিয়াই হ'লগৈ আৰু হ'ব আৰু দিয়ক। বৰ্তমান আছোঁ আপোনাৰ গাঁওখনৰ নাম হৈছে ৰংচঙি, আৰু ইয়াৰ আগতো আমি যিখিনি গাঁও আপোনালোকক একচুৱেলি দেখুৱালোঁ, এই গাঁওখিনি
কেনেকৈ আপোনালোকে পায়হি, কেনেকৈ কি নাই, গোটেই বাট পথত মোৰ ভিডিঅ'টোত আপুনি অলৰেডি দেখা পাইছে। গতিকে এই আগলৈ যিখন গাঁও, ইয়াৰ পৰা এখন পথাৰ আছে, এই ইফালে পাৰ হ'লেই মাত্ৰকৈ আপোনাৰ কেন্দুগুৰি গাঁওখন পোৱা যায়। গতিকে এনেদৰে আপোনালোকক লোকেশ্যনছবিলাক দেখুৱাই আছোঁ, যাতে কেতিয়াবা যদি আপোনালোকেও আহে বাট পথবোৰ যাতে চিনি পায়, তাৰ মানে হোৱাকৈ, ঠিক হোৱাকৈ তেনেকৈ প্ৰস্তুত কৰি দিছোঁ আৰু। ধন্যবাদ। ৰংচঙীৰ পৰা বৰ্তমান কেন্দুগুৰি অভিমুখে এইফালে আমি যদি গুচি যাওঁ তেতিয়াহ'লে আমি কেন্দুগুৰি পামগৈ। ৰংচঙী গাঁৱৰ পৰা ওলাই আহি কেন্দুগুৰিৰ অভিমুখে বাট পথ সুচলেই বাৰু, ব্লককেইটাৰ খুব ধুনীয়া। বৰ্তমান এই অকণমান কিছু আগত আপোনাৰ বেয়া অকণমান জৰাজীৰ্ণ ৰাস্তা পোৱা গৈছে, দেখা পাইছোঁ। গতিকে একো নাই, উপায়টো নাই, যাবই লাগিব। কোনে কোনে কেন্দুগুৰিলৈ আহি পাইছে কমেণ্টত জনাব। আপোনালোকৰ বাবে এনেদৰে প্ৰস্তুত কৰি উলিয়াওঁ ভিডিঅ'বোৰ, যাতে আপোনালোকে লাভান্বিত হয়। বিশেষকৈ গাঁও সমাজবিলাক দেখি পোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ গাঁওবিলাক আছে, সকলোৱে হয়তো বা নাহিব পাৰে ন। গতিকে আপোনালোকে ভিডিঅ'টো যদি শ্বেয়াৰ কৰে নথৈ আনন্দিত হ'ব। গতিকে এয়া চব কিবা সমাধিস্থল। গতিকে এই বিস্তৃত কেন্দুগুৰি অঞ্চলটোক আমি পালোঁ, আৰু কেন্দুগুৰিৰ পৰা ওলাই জানতা কোনফালে যাওঁ পৰা এই মনোমোহা দৃশ্য গাঁৱৰ আপোনালোকে দেখিছেনে? এই নিৰিবিলি শান্তশিষ্ট পৰিৱেশত ঘূৰিয়ে ভাল লাগে। চকু পাতে ভৰা গ্ৰীনাৰী, মানে অক্সিজেনবিলাকো এনেকুৱাকৈ মানে পাওঁ নহয়, লৈ থাকিবলৈ মন যায় আৰু ন। বাঁহবোৰ দেখিছেনে কি ধুনীয়া, চব বস্তুৱে ধুনীয়া ধুনীয়া। ঠিক আছে, এইখন হৈছে আপোনাৰ কেন্দুগুৰি। এয়া শংকৰদেৱ লক্ষী পথাৰ প্ৰাথমিক নামঘৰ দেখাই আছোঁ আপোনালোকক, যাতে আহিলে আপোনালোকে কষ্ট নাপায়। অকণমান জঁপিয়াবলগীয়া হ'ল, ইমান টাইট যে, গতিকে আপোনালোকক দেখুৱাই আছোঁ। এই বাটটো যেতিয়া আপোনাৰ ওলাই যায়, এইটো ফালে গুচি গ'লে ডিগবৈ ফালে যাব পাৰিব আপোনাৰ লেফ্ট হেণ্ড ছাইডে, আৰু ৰাইট হেণ্ড ছাইডে আপোনালোকে ওলাই যাব মাকুমৰ ফালে। গতিকে সৰু সৰু ভিতৰুৱা অঞ্চলবিলাকক আপোনালোকক দেখুৱাই আছোঁ, আৰু এই দেখুৱাই থকাৰ মাজতে বিস্তৃত গাঁওখন আপোনালোকে অনুভৱ কৰিব পাৰিছে ইতিমধ্যে। এতিয়া এইফাললৈকে যদি আমি ওলাই যাওঁ, এইফালে আমি পুনৰ ডিগবৈ হৈ লক্ষীপথাৰ অভিমুখে হৈ ডিগবৈ ফালে আমি পামগৈ। গতিকে এই আবাদ সূচক সৰুকৈ আগত বজাৰ চজাৰসমূহ আছে। গাঁৱলীয়া ৰাইজে এনেকৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হয়, দেখিছে কাম বনৰ মাজত আহি কৰা হৈছে। ভিডিঅ'টো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰবাৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ থাকিল সকলোকে।